আজি টুকুনাগুৰি শিৱ মন্দিৰৰ প্ৰাংগণত ইয়াতে উপস্থিত হৈছোহি আৰু ইয়াত অহাৰ মোৰ মেইন উদ্দেশ্য হ'ল মই এই মন্দিৰটোত কিবা এটা দান আগবঢ়াম বুলি মনে মনে আজি 2 বছৰমানৰ পৰাই মনস্থ কৰি আছিলোঁ আৰু আজি সেইটো সুযোগ মোক ইয়াৰ ৰাইজে দিছে। ইয়াৰে কাকোৱে মই চিনি পোৱা নাছিলোঁ। এটা ফোন নাম্বাৰ লৈ মই যোগাযোগ কৰি ইয়াৰ এজন শিক্ষক হৰিহৰ শৰ্মা বুলি তেখেতৰ লগত যোগাযোগ কৰি মই এই মন্দিৰটোত কিবা এটা দিম বুলি মই মনস্থ কৰিছিলোঁ আৰু ইয়াৰো কাৰণ আমি মন্দিৰটোৰ আগে সদায় অহা যোৱা কৰোঁ। অৱশ্যে মোৰ ঘৰ মঙলদৈত 2 নম্বৰ ৱাৰ্ডত, কিন্তু মই এইফালে যেতিয়া অহা যোৱা কৰোঁ মন্দিৰটো সদায় মোৰ চকুত পৰে আৰু পৰিলে তাৰমানে মোৰ মনতে এনেকুৱা এটা ভাৱ জাগে মন্দিৰটো কি কাৰণত এনেকুৱা হৈ আছে বা ওপৰৰ ছালকেইখন ভাঙি গৈছে, এবাৰ ধুমুহাৰ পিছত ছাল পৰি আছে। তেতিয়া ভাবিলোঁ এনেই মোৰ শ্ৰদ্ধা ভক্তি আছেই, তাৰোপৰি কিবা কাৰণত হয়তো হোৱা নাই, টিংখিনি ময়ে দি দিম, এই কথাটো মই ভাবিলোঁ আৰু ভবাৰ কাৰণে মই সেই সূত্ৰে মই নানান ধৰণৰ যোগাযোগ চলাই তেনেকৈ এই ছাৰজনক হৰিহৰ শৰ্মা ছাৰৰ লগতে কথা পাতিলোঁ। পাতি তাৰমানে আজি মই টিংখিনি তেওঁলোকক দান দিবলৈ আহিলোঁ আৰু আহি ইয়াত আমি যিটো সন্মান পাইছোঁ, তাৰমানে মই আচলতে মুছলিম মহিলা, মোৰ নাম নাহাৰুন্নেছা, মই এখন হায়াৰ ছেকেণ্ডেৰীত কৰিছিলোঁ, দাহি হায়াৰ ছেকেণ্ডেৰীৰ অৱসৰী শিক্ষয়িত্ৰী। মোৰো বহুত বেছি একো নাই, কিন্তু তথাপি মোৰ অন্তৰখনে এনেকুৱা এটা অৱস্থাৰ সৃষ্টি কৰিলে মোৰ ভিতৰত যে মই এই বাবাৰ মন্দিৰত মই নিশ্চয় কিবা এটা দিবই লাগিব। আৰু মই আগতেও ইফালে অহা যোৱা কৰিছোঁ, অহা যোৱা কৰিলেই মোৰ চকুটো ইফালে আহে আৰু আমি যে কিবা এটা পোৱা নাই সেইটোও ক'ব নোৱাৰি। আমি ইফালে অহা যোৱা কৰোঁতে এবাৰ গাড়ী এখন অকণমান বন্ধ হৈ গৈছিল, মই কিবা এটা দান দিলোঁ। ইয়াতে দিয়াৰ পিছত একো তেনেকুৱা ধৰণৰ গণ্ডগোল নোহোৱাকৈ গাড়ীখন চলি গ'ল। তাৰপিছত মোৰ স্বামীৰ অসুখ হৈছিল, তেতিয়াও ইয়াতে অকণমান কিবা এটা দান দি গৈছিলোঁ। তেতিয়া মই ভাবিছিলোঁ এনেকৈ সৰু সুৰা দান দিয়াতকৈ মই কিবা এটা কামত অহা বস্তু দিওঁ, যাতে ইয়াৰ যিখিনি ভক্তসকলে আহি তেওঁলোকৰ নাম কীৰ্তন কৰিব পাৰে, পূজা পাতল কৰিব পাৰে। গতিকে এইটো হিন্দু মুছলিম বুলিতো কথা নাই, আমি আমাৰ ধৰ্ম পালন কৰি আছোঁ, 5 বাৰকৈ নামাজ পঢ়োঁ, সেইটো হয়, যিখিনি কৰিবলৈ কৰোঁ, নিজৰ ধৰ্মৰ কাম কৰোঁ। কিন্তু কৰিলেও তাৰমানে আমাৰ এনেকুৱা এটা কথা নাই যে আমি নিজৰ ধৰ্মটোৰ প্ৰতি আকৰ্ষিত নহৈ বেলেগ ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছোঁ, সেইটো নহয়, সন্মান কৰিছোঁ। মই শিৱ বাবাৰ এই মন্দিৰটোৰ প্ৰতি মোৰ বহুত সন্মান আৰু অকল মোৰ বুলিয়ে নহয়, মোৰ স্বামীৰ লগত আহিছে, আমি ইয়াৰ কথা প্ৰায় আলোচনা কৰোঁ আৰু আমাৰ মনত এইটোৱে ভাৱ যে আমি কিবা এটা দি পেলাই মনৰ এটা সন্তুষ্টি ল'বৰ কাৰণে বহুত দিনৰ পৰা আশা কৰি আছিলোঁ আৰু সেয়েহে আজি আমি এটা সুযোগ পাই আজি এই মন্দিৰটোৰ যিখিনি প্ৰয়োজনীয় টিন তেওঁলোকে যিটো হিচাপ দিছে সেইমতে টিনখিনিকে আমি দান দিলোঁ আৰু দি পেলাই আমি বহুত কৃতাৰ্থ হৈছোঁ। আৰু ইয়াৰ যিখিনি ওচৰ চুবুৰীয়া মানুহ, যিখিনি গাঁৱৰ বাসিন্দা, তেওঁলোক যথেষ্টই ভাল। তেওঁলোকৰ যিটো মহানতা দেখিলোঁ, তেওঁলোকৰো মনত কোনো হিন্দু মুছলিম ভাৱনা, তেওঁলোকে ধুনীয়াকৈ মোৰ বস্তুখিনি গ্ৰহণ কৰিছে আৰু আমাক সন্মান দিছে। গতিকে আমি এইটোৰ কাৰণে মই যে দিব পাৰিলোঁ সেইটোৰ কাৰণে মই চিৰকৃতজ্ঞ। আৰু এনেকুৱাকৈ আৰু 10টা ওলাই আহক আৰু হিন্দু মুছলিমৰ মাজত যিটো এটা বিভেদ বা এখন ভাৱ চলি আছে, এখন নিৰপেক্ষ ৰাজ্য হিচাপে আমি থাকিব লাগে, ধৰ্মনিৰপেক্ষ ৰাজ্যৰ মানুহ আমি। গতিকে এই ৰাষ্ট্ৰখনেই ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। গতিকে ইয়াত যিটো হিন্দু মুছলিম ভেদাভেদ ভাৱ চলি আছে, সেইটো যেন অতি সোনকালে দূৰ হৈ যায় আৰু এনেকৈ আমি নিজৰ বুলিয়ে নহয়, অন্য ধৰ্মৰ কিবা এটা প্ৰয়োজন হৈছে, আমাৰ ক্ষমতা সাপেক্ষে আমি যিখিনি শক্তি সাপেক্ষে দিব পাৰোঁ সেইখিনি আমি আগবঢ়াই যাওঁ, তেতিয়া আমি নিজেও বহুত শান্তি পাম আৰু ধৰ্মৰ নামত কিবা এটা দিলে এনেও বহুত শান্তি লাগে। আৰু আজি মোৰ এনেকুৱা লাগি আছে মই একো নাখালে হ'ব, তাৰমানে মই বহুত শান্তি পাইছোঁ আজি এইখিনি দিব পাৰি আৰু সেইটোৰ কাৰণে মই ইয়াৰ সকলোৰে ওচৰত মই মোৰ সেৱা নিবেদন কৰিছোঁ আৰু ভৱিষ্যতেও পিছৰ প্ৰজন্মকো মই এইটো কথা সোঁৱৰাই দিছোঁ, কেতিয়াবা যদি এনেকুৱা সুযোগ পায় তেনেকুৱা সহায় কৰিব। হয়তো কোনোবা ঠাইত অলপ দুৰ্বল মানুহ থাকে, দিব নোৱাৰে, তেনেকুৱা ঠাইত দিব লাগে। অকল মই ইয়াত বুলিয়ে নহয়, ইয়াৰ পিছত যদি মোৰ নিজৰ ধৰ্মৰ যদি কোনোবা ঠাইত দিব লগা অৱস্থা মই দেখা পাওঁ তেতিয়াহ'লে দিম। কিন্তু আজিকালি বহুত ফাঁকি ফুকা কৰি বিচাৰি আহে, তেনেকুৱা নহয়। মই যিটো স্বচক্ষে দেখিম ইয়াত প্ৰয়োজন, সেইটো মই নিশ্চয় দিম। আজি আমাৰ বইনা ওজা চুবুৰীৰ শ্মশান তথা শিৱ মন্দিৰ, টুকুনাগুৰি শিৱ মন্দিৰত আমাৰ বাইদেউ নাহাৰুন্নেছা বাইদেৱে যিটো মহানুভৱতা প্ৰকাশ কৰি আমাৰ ভগ্নপ্ৰায় মন্দিৰটিৰ কাৰণে এটি বিশেষ দান কৰিলে, তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এই মহানুভৱতাই আমাক ইয়াকে নিদৰ্শন দেখাইছে যে চুবুৰীয়া ৰাষ্ট্ৰসমূহত যিবিলাক আমি ধৰ্মীয় কিছুমান বিভেদকামী কথাৰ পৰিলক্ষিত হৈ আছে, সেইবিলাকৰ মাজতো অনৈক্যতাৰ মাজতো ঐক্যতা আমি দেখা পাইছোঁ। আৰু এইখিনি আমি সাদৰেৰে গ্ৰহণ কৰি আমাৰ নৱপ্ৰজন্মই তথা উঠি অহা প্ৰজন্মত যিবিলাক বিভেদকামী কথা বা
আধ্যাত্মিকতা ধাৰ্মিকতা এইবিলাকৰ প্ৰতি যিটো উদাসীনতা দেখা গৈছে এইবিলাক যাতে পৰিহাৰ হৈ ধৰ্মৰ প্ৰতি বা সৎ কথাৰ প্ৰতি যদি মানুহৰ ভাল দৃষ্টিভংগী আহে এইবোৰৰ প্ৰতি আমাক অনুপ্ৰাণিত কৰক বা কৰিছে। এইখিনিয়ে আমাৰ অনাগত প্ৰজন্মক আগুৱাই লৈ যাওক, সৎ পথত আগুৱাই দিয়ক আৰু ভাল উদাহৰণ কিছুমানে আমাক আকৌ অনুপ্ৰাণিত কৰক। আমিও তাৰ প্ৰতি আগ্ৰহী আৰু এইখিনি কৈয়ে সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ।